বহুদিন অপেক্ষাৰ অন্তত ফাইনেলি আহি গ'ল আসাম পুলিচ ABUBৰ ৰিটাৰ্ণ এক্সামৰ কাট অফ লিষ্ট। নমস্কাৰ সকলোকে, মই হৈছোঁ দিব্য শিৱৰ, আপোনালোকে চাই আছে DB ষ্টাডি পইণ্ট। গতিকে এতিয়া বেছি দেৰি নকৰি আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু কাইলৈ আপোনালোকৰ 11টা বজাত আপোনালোকৰ আসাম পুলিচ ৰিটাৰ্ণ এক্সামৰ যিটো কাট অফ আছিল সেই লিষ্টখন আপোনালোকক ওলাই যাব। অৰ্থাৎ আমাৰ যিখন অফিচিয়েল নটিচ আছিল সেই অফিচিয়েল নটিচখন আহি গ'ল আমাৰ হাতত। আৰু আপোনালোকে কাইলৈ অৰ্থাৎ 12 তাৰিখে আপোনালোকৰ 11টা PM হয় ক্ষমা কৰিব 11টা AM আপোনালোকে চাব পাৰিব আপোনালোকৰ কাট অফ লিষ্ট। কোনে কোনে আপোনালোকে পাছ কৰে, কোনে কোনে ৰিটাৰ্ণ এক্সাম দিবলৈ পাব, কোনে কোনে ৰিটাৰ্ণ এক্সাম দিবলৈ নাপাব, কাইলৈ 11টা বজাত আপোনালোকে সকলোৱে গম পাই যাব। আৰু আমাৰ অফিচিয়েল নটিচখন ওলাইছিল আপোনালোকৰ 10 তাৰিখে, অৰ্থাৎ কালি আমাৰ অফিচিয়েল নটিচখন ওলাইছিল আৰু কাইলৈ আমাৰ ৰিজাল্ট দিব 11টা বজাত। আৰু 11টা বজাৰ লগে লগে আপোনালোকে আপোনালোকৰ যিটো কাট অফ লিষ্ট আছে সেইখন আপোনালোকে পাই যাব। আৰু কেনেকৈ আপোনালোকে এই কাট অফ লিষ্টখন চাব তাৰো এটা মই ভিডিঅ' কাইলৈ দিম, আপোনালোকে ৰাতিপুৱা মোৰ সেই ভিডিঅ'টো চাব। আৰু কেনেকৈ আপোনালোকে ক'ত গৈ কেনেকৈ কি লিংকত গৈ আপোনালোকে চাব পাৰিব, কাইলৈ মই এটা সম্পূৰ্ণ ভিডিঅ' বনাম। আৰু ইয়াত এই নটিচখন এটা লিংক দি দিছে যে www.slprbassam.in. এইটো আপোনালোকে ৱেবছাইট, এই ৱেবছাইটত আপোনালোকে চাব পাৰিব। আৰু এখন অফিচিয়েল নটিচ ওলাইছিলে আমাৰ 10 তাৰিখে। আৰু ইয়াত আছে কেইটামান টপিক হেৰি আছে, পইণ্ট আছে, সেইটা আপোনালোকে চাই ল'ব। আৰু এইখন চাইডতে মই দেখাই দিছোঁ অফিচিয়েল নটিচখন, আপোনালোকে এই নটিচখন পঢ়ি ল'ব। ইয়াতে ধুনীয়াকৈ লিখা আছে কি কৰিব লাগে। আৰু এইটো দিছে তলত যিটো লিংক ৱেবছাইট আছে সেই ৱেবছাইটটো গৈ আপোনালোকে কাইলৈ আপোনালোকৰ 11টা বজাত আপোনালোকৰ যিটো কাট অফ লিষ্ট সেইখন আপোনালোকে চাব পাৰিব। আৰু কেনেকৈ চাই তাৰ ওপৰত মই এটা ভিডিঅ' বনাম বাৰু। বাকী এইখন দেখিছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড আসাম গুৱাহাটী, এইখন নটিচখন আছিল কালি। গতিকে আপোনালোকে কাইলৈ 11টা বজাত আপোনালোকে সকলোৱে গম পাই যাব কোনে পৰীক্ষা দিবলৈ পাব, কোনে পৰীক্ষা দিবলৈ নাপায়। গতিকে আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ' চাই ভাল লাগিলে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।